কৃষ্ণ সমগ্ৰ অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ যাচিছোঁ। আজি এই ৰঙালী বিহুৰ প্ৰথম দিন সকলোৱে যাতে ভাতৃত্ব ভাৱ কৰি সকলো পৰিয়ালবৰ্গ একত্ৰিত হৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি সকলোৱে মিলা প্ৰীতি হৈ আমি যাতে সদায় অসমখন উন্নতিৰ দিশত আগবাঢ়িব পাৰোঁ, তাৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমখন সকলো ৰাইজৰ প্ৰতি প্ৰভু ভগৱন্তই কৃপা কৰক, মনৰ বাঞ্ছা পূৰণ কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। জন্মে জন্মে এনেকৈ মহাসাধু গুৰু বৈষ্ণৱৰ পদধূলি লৈ আমি যাতে সদায় ভক্তিমুখা হৈ আগুৱাই যাব পাৰোঁ। অসমৰ ভক্তসকলৰ মাজত সদায় যাতে হৰিগুণ কীৰ্তন শ্ৰৱণ হওক, সকলোৱে যাতে প্ৰভু ভগৱন্তৰ দাস হওক, সকলোৱে যাতে কৃষ্ণৰ নাম লৈ সকলোৱে যাতে আগুৱাই যায়, এই সংসাৰত যাতে শান্তিময় কৰিব পাৰে আৰু অসমখন যাতে সকলো ভাতৃময় দেখি অহিংসা পৰম ধৰ্ম কৰি হিংসাবোৰ আঁতৰ কৰি ন্যায় অন্যায় মীমাংসাৰ মাজেৰে যদি আমি সকলোৱে মিলা প্ৰীতি হৈ সকলো ভাই ভনীৰ জাতি বৰ্ণ নিৰ্বিশেষে যদি আমি আনন্দবোধ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি মনত শান্তি পাম। সেইকাৰণে আমি সকলোৱে আজি ৰঙালী বিহু উৎসৱৰ মাজেৰে আমি সকলোৱে একত্ৰিত হৈ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আমি যাতে অসমবাসী ৰাইজ যাতে সদায় সুখ আৰু শান্তিত থাকিব পাৰোঁ, তাৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত সৰল প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ জয় জগন্নাথ।